যোৱা পাতেৰে আকৌ আহিছে বহাগ ৰাজ্যৰ চৌপাশে বহাগক আদৰাৰ প্ৰস্তুতি ঢোলৰ গুমগুমনিত নাচনীৰ মন চঞ্চল অতিকৈ চেনেহৰ মুগাৰে মুহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকো চতমহীয়া বতাহজাকে এচাটি মাৰি সলাই পেলালে গছবনৰ পাত লথঙা গছৰ ডালত কেতেকীৰ ভঙা মাত আৰু কুলিজনী বিননিয়ে জাননী দিলেহি বহাগহাৰ বহাগহাৰ বতৰা পাই নাচনী ঢুলীয়াৰ পাৰ ভঙা উচা ৰাজ্যৰ আন প্ৰান্তৰ লগতে পাঠশালাত এডাল কণ কণ নাচনী ঢুলীয়া ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত এমিনো ডান্স একাডেমীৰ উদ্যোগত অনুষ্ঠিত হৈছে এই বিহুৰ কৰ্মশালা বিহুৰ কৰ্মশালা আয়োজন কৰিছোঁ এমিন ডেন্স একাডেমীৰ উদ্যোগত এমিন ডেন্স একাডেমীৰ পৰা এইবাৰ আমি প্ৰথম বাৰ্ষিক আমি বিহু কৰ্মশালা পাতিছোঁ ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আমি ভাবিছোঁ আমি আমাৰ শ্ৰদ্ধাৰ ছাৰ অশ্বিনী দাস ডাঙৰীয়াক আমি মাতি আনিছোঁ আমাৰ বিহুৰ প্ৰশিক্ষণ দিয়াৰ বাবে শিৱসাগৰৰ পানীবেল গুমঠা গাঁৱতো অনুষ্ঠিত হৈছে 10 দিনীয়া বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা গুমঠা নৱজ্যোতি যুৱ সমাজৰ উদ্যোগত গুমঠা গাঁৱত অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে বসন্ত পৰখত কলিয়া কুলিয়ে দিলেহি বিহুৰে বতৰা শুনিলে ঐ ঢোলৰ মান বিহু বিহু লাগে গাত শুনিলে ঐ পেপাৰ মান চেতনা নাথাকে গাত নাচনী ঢুলীয়াৰ সমানেই ৰঙালীৰ বাবে ঢোল প্ৰস্তুতত ব্যস্ত প্ৰতিগৰাকী শিল্পী খুমটাৰ বনগাঁৱৰ বাদ্য ভাণ্ডাৰতো শিল্পীসকলৰ অন্তহীন ব্যস্ততা বিহুৰ বাবে নিৰ্মাণ কৰিছে প্ৰায় 400 ঢোল আজি ৰাতিপুৱাই ঢোল কেইটামান বিক্ৰী হৈছে মানে তো মানে কাষ্টমাৰো আহিছে আৰু মানে ৰাইজো আহিছে গোটেই পৰিয়ালটো চলি থাকে কেতিয়াৰ পৰা আপুনি ঢোল নিৰ্মাণ কৰি আছে মোৰতো এতিয়া 55 বছৰ হ'ল মই এলপি স্কুলৰ পৰাই মই ঢোল বনাবলৈ লৈছোঁ আমাৰ দেউতাৰ লগত মুঠৰ ওপৰত আকৌ আহিল বহাগ ব্যুৰ ৰিপৰ্ট DY365